মিয়া মানে কি বস্তু? মিয়া মানে কি বস্তু তই নাজানা, মই তোক কৈ আছো। মিয়া হল তোৰ দেউতা, মিয়াই তোক জন্ম দিছে আৰু মিয়াই হল অসমৰ এটা ব্ৰেণ্ড। এই মুখা পিন্ধা অভদ্ৰজনে আৰু কি কি কৈছে আপোনালোকে শুনি লওক, তাৰ পিছত মই কৈ আছো। আৰু ভাৰতবৰ্ষৰ আটাইতকৈ অপৰাধী কামত জড়িত হৈ থকা সম্প্ৰদায়টোৱে হৈছে গাইজ মিয়া সম্প্ৰদায়। এই মুখা পিন্ধা অভদ্ৰজনে কৈছে ভাৰতবৰ্ষত আটাইতকৈ অপৰাধী কামত লিপ্ত হোৱা সম্প্ৰদায়টোৱে হল মিয়া সম্প্ৰদায়। আজি অসমৰ প্ৰত্যেকজন মানুহে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই অভদ্ৰবিলাকে আজিৰ এই ভিডিঅ'টো দেখা পায়। এই অভদ্ৰজনক মই আজি দুটা উদাহৰণ দিম। এই দুটা উদাহৰণৰ পৰা যদি সি শিক্ষা লয় আৰু কেতিয়াও মিয়াৰ ওপৰত ভিডিঅ' নবনায়। তহঁতৰ ধৰ্মৰ কিছুমান নামধাৰী হিন্দুৱে মুছলমানক বদনাম দিয়াৰ কাৰণে কি কৰা নাই সাৰা বিশ্বৰ মানুহক মই আজি দেখুৱাই দিম। এটা মন্দিৰৰ দেৱালত আই লাভ মহম্মদ লিখিছিল আৰু যিকেইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নাম হৈছে জিশান সিং, আকাশ সাৰস্বত, দিলীপ শৰ্মা, অভিষেক সাৰস্বত। একেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে। এক নম্বৰ উদাহৰণ গল, এতিয়া ২ নম্বৰ উদাহৰণ। হিন্দুৰ বৰঘৰত লজ্জাজনক ঘটনা, ককাইকে নিজৰ কৰি ললে ভনীয়েকক। এই ঘটনাটো শুনিলে আপোনাৰো লাজ লাগি যাব। যুৱকজনৰ নাম আকাশ, ভনীয়েকৰ নাম নেহা, তেওঁলোক সহোদৰ। গতিকে দুয়োৰে মাজত আছে মিলাপ্ৰীতি। পিতৃ মাতৃৰ ২ সন্তানে ভালদৰে শিক্ষাও গ্ৰহণ কৰিছিল, কিন্তু আকাশে কৰিলে অঘটন। যুৱকজনে ভনীয়েক নেহাৰ শিৰত ঢালি দিলে সেন্দুৰ। অপাৰেশ্যন সিন্দুৰৰ সময়ত আকাশে ভগ্নী নেহাৰ শিৰত সেন্দুৰ দি পত্নীৰ মৰ্যাদা প্ৰদান কৰিলে। এই বিবাহত কিন্তু ঘৰৰো সন্মতি থকা বুলিহে দাবী কৰিছে আকাশে। এই অভদ্ৰজনক মই ২টা উদাহৰণ দিব খুজিছিলো, এতিয়া আৰু এটা উদাহৰণ দিম। মুছলমানক বদনাম কৰিবৰ বাবে এজন হিন্দু ব্যক্তিয়ে কি কাণ্ড কৰিছিল আপুনি চালে আপোনাৰ চকু কপালত উঠিব। এই ব্যক্তিজনক ঘৰত ৰাম বুলি মাতে, কিন্তু তেওঁৰ প্ৰকৃত নাম হৈছে ৰাজেন্দ্ৰ চিচোদিয়া। ৰাজেন্দ্ৰ চিচোদিয়াই বোৰখা পৰিধান কৰি ওঠত লিপষ্টিক লগাই বৃন্দাবন অৰ্থাৎ হিন্দু লোকসকলৰ অতি পবিত্ৰ ঠাই মথুৰা বৃন্দাবনত ঘূৰি ফুৰিছিল। কিন্তু তাৰ পূৰ্বে তেওঁ যি কাণ্ড সংঘটিত কৰিছিল আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ৰাজেন্দ্ৰ চিচোদিয়া নিজে এগৰাকী আৰক্ষী আছিল। আৰক্ষী এগৰাকী ৰাজেন্দ্ৰ চিচোদিয়াই অৰ্থাৎ যাক ৰাম বুলি সেই ঠাইত মতা হয়, তেওঁ ৰাজস্থানত এগৰাকী নাবালিকাক ধৰ্ষণ কৰে। 16 বছৰীয়া এগৰাকী নাবালিকাৰ সৈতে অতি ভয়ংকৰ কাণ্ড তেওঁ সংঘটিত কৰে। আৰু তাৰ পিছত তেওঁ মুছলমান মহিলাৰ বেশভূষা পৰিধান কৰি ৰাজস্থানৰ পৰা পলাই আহি বৃন্দাবনত আশ্ৰয় লয়। এই অভদ্ৰজনক মই কৈছো তহঁতে মুছলমানক বদনাম দিয়াৰ কাৰণে কি কৰা নাই, এৰ পৰা জেটলৈকে কৰিছা, কিন্তু এতিয়ালৈকে কোনো এটা কামতে ছাকচেছ হ'ব পৰা নাই। তহঁতৰ লাজ নালাগে? যিমান কাম কৰিব গৈছা সকলো কামতে ধৰাই পৰিছা, তহঁতে এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। কোনটো কামত তহঁতে ছাকচেছ হৈছা? মন্দিৰত যদি গো মাংস পেলাইছা ধৰা পৰিছা, মছজিদত যদি গাহৰিৰ মাংস পেলাইছা ধৰা পৰিছা। কোনটো কামত তহঁতে ছাকচেছ হৈছা? আজি কোনো হিন্দু ভাইয়ে মোক বেয়া পাব নালাগে, মই ইয়াতে হিন্দু মুছলিম কৰিব অহা নাই। এই অভদ্ৰবিলাকৰ প্ৰশ্নৰ এনচাৰহে মই দিব আহিছো। আজি অসমৰ প্ৰত্যেকজন মানুহে ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি মোৰ লগত থাকিব। সকলে ভালে থাকক, শান্তিত থাকক।